2024 মডেলৰ 19-16 বহুত ধুনীয়া কন্ডিশন আছে গাড়ীখন বহুত ধুনীয়া হৈ আছে যদি কাৰোবাক লাগে ল'ব পাৰে বলেৰো পিকআপ 1.7 আছে এখন বহুত ধুনীয়া কন্ডিশনত আছে এখন আপোনাৰ 2022 মডেল হয় আকাৰি আৰু এখন 23 মডেল হয় এখন আস্কিং প্ৰাইস লগাছে 1,60,000 1,60,000 হয় 2024 অনলি 19,000 ৰানিং হৈছে অনলি 19,000 অনলি 19,000 407 টিপাৰ আছে আপোনাৰ 19 মডেল হয় এটা V30 আছে এখন 2022 মডেল হয় এইখন আছে আপোনাৰ 2022 মডেল হয় 4,912 ষ্টক আছে বহুত কাস্টমাৰ ফোন কৰি থাকে কিন্তু এখন কালি সোমাইছে এখন আপোনাৰ 2020 লাস্ট মডেল হয় এখন আপোনাৰ এখন বডি বনোৱা নাই যদি কিবা কাৰণত কাস্টমাৰ বডি বনাই দিব লাগে আমি বনাই দিম কিছুমান কাস্টমাৰ এনেকে বিচাৰে হেতু কাৰণে বডি নলগাকে আমি ৰখা আছে 2024 মডেল হয় এসি গোল্ড আছে এখন 2024 মডেল হয় আমি এখন কোৱা 407 টিপাৰ BS4 মডেল 407 টিপাৰ এখন আছে এখন 2018 মডেল হয় এখন আছে 24 মডেল এখন বহুত ভাল কন্ডিশন হৈ আছে 407 কিমান আছে চাও 407 যেনেকৈ লাগে তেনেকৈ পাই যাব এখন আছে 2020 মডেল হয় এখন আছে আপোনাৰ 2024 মডেল হয় আস্কিং 2,20,000 দিয়ক লৈ যাওক অনলি 2,20,000 টকা হয় মেজি এক্সপ্ৰেছ আছে এখন আপোনাৰ 2023 মডেল হয় নমস্কাৰ মই আপোনাক সকলোকে অসম টকা অন্যান্য ভিডিঅলৈ স্বাগতম জনাইছো মই আইছো বৰ্তমান জোৰহাটৰ এটা হিউজ ষ্টক থকা ডিলাৰ হেতু হৈছে আপোনালোকে সকলোৱে গম পায় ৰিচা কাৰ্পেটছ আৰু ৰিচা কাৰ্পেটছত বৰ্তমান আহিছো মই কমাৰ্চিয়েল ষ্টক আপডেট লৈ যদি আপোনালোকে জিটো পা লৈ পেলাই ডাঙৰ গাড়ী 19 ষ্টেজ 16 18 এনেকে যদি আপোনালোকে BS4 BS6 ডাম্পাৰ লাগে তেন্তে আপোনালোকে A to Z গাড়ী পাব এই ডিলাৰত ৰিচা কাৰ্পেটছ আমি বেছি দেৰি নকৰি আমি আৰম্ভ কৰো দেখা পাইছে কিমান গাড়ী আছে এপিনো গাড়ী আছে সকলোখিনি ডিটেইল দিব আপোনাক চেষ্টা কৰিম তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰিব যদি ফেসবুকত চাই আছে পেজটো ফলো কৰিব লাইক কৰিব শেয়াৰ কৰিব আমাৰ লগত আছে বিনন্দৰা নমস্কাৰ নমস্কাৰ ভালে আছে ভাল ভাল ওকে পোন প্ৰথমে এড্ৰেছটো কৈ দিও হয় মই এড্ৰেছটো প্ৰথমবাৰ কৈ দিছো প্ৰথমতে মই আপোনাৰ চেনেলৰ জৰিয়তে অসমবাসী ৰাইজক নমস্কাৰ জনাইছো ইয়াৰ আপোনাৰ লোকেশনটো মই কৈছো আপোনাৰ যিহেতু জোৰহাট মালোৱালি বাইপাছ ঢেকৰগড় ৰোডত আমাৰ এটা ডিলাৰ আছে আৰু মালোৱালি বাইপাছৰ গাতে লাগি থকা সেকেন্ডখন যিখন অভাৰব্ৰিজ আছে ৰাইট সাইডে আপোনাৰ জন্দা বাইপাছৰ ফালে আহিলে ৰাইট সাইডে পাব আৰু যেহেতু আমাৰ শিৱসাগৰটো এটা ব্ৰাঞ্চ আছে শিৱসাগৰ বেটবাৰী ঘিলামত আছে যদি সেই ফালৰ পৰা অহা কাস্টমাৰ যদি কিবা কাৰণ আমাৰ স্ক্ৰিনত থকা নাম্বাৰত ফোন কৰে তাতো আমি চাব পৰা সুবিধা কৰি দিম আৰু কিবা যদি আপোনাৰ এড্ৰেছত খেলিমেলি হয় আমাৰ স্ক্ৰিনত থকা নাম্বাৰত ফোন কৰিব আমি লোকেশন দি দিম আৰু যদি কিবা দিগদাৰ হয় আমি ফোন কৰি জনাই দিম ক'ত আহিব লাগে ওকে এক্সচেঞ্জ ডিফাৰেন্স সুবিধা আছে হৈ যাব ন মেইন কথাটো আহো যে ষ্টাৰ্টিং কিমানৰ পৰা আছে আজি স্টাৰ্টিং আমি 150 ৰ পৰা আমি গাড়ী দি দিব পৰা এটা ষ্টাৰ্ট দিয়া আছে 150 পৰা 150 পৰা ওকে তে মেইন কথাটো লৈ আহো মোৰ ভিডিঅ' চাই আহিলে কি অফাৰ আছে আপোনাৰ ভিডিঅ' চাই আহক খালি আমাক কাস্টমাৰ যিজনে আপোনাৰ ভিডিঅ' চাই আমাক ক'ব লাগিব ওকে যে আমি আৰিফদা ভিডিঅ' চাই আহিছো আৰিফদা ভিডিঅ' যদি চাই আহে কোনোবা কাস্টমাৰে আমি যিখিনি আমি দাম আমি মানে নিগেচিবল কৰি তেওঁৰ লগত পাতিম আপোনাৰ ভিডিঅ' যোগেদি আহিলে আমি তাও 5,000 টকা চাই দিম ওকে ঠিক আছে আমি বেছি দেৰি নকৰি আমি আৰম্ভ কৰোঁ তাৰ আগতে আপুনি যদি ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকত চাই আছে পেজটো ফলো কৰিব লাইক কৰিব শেয়াৰ কৰিব তেন্তে আহক আমি আপোনাক গাড়ী দেখুৱাই আছো প্ৰথমে আমাক কওঁ মেজিক এক্সপ্ৰেছ মেজি এক্সপ্ৰেছ আছে এখন আপোনাৰ 2023 মডেল হয় আস্কিং প্ৰাইস লগা আছে 4,40,000 4,40,000 হয় নেক্সট এখন কব মেজিক এক্সপ্ৰেছ এখন আপোনাৰ 2016 মডেল হয় এখন 2,20,000 দিয়ক লৈ যাওক অনলি 2,20,000 টকা ওকে নেক্সট কব সুপাৰ কেৰি আছে এখন 2023 মডেল হয় আছে আস্কিং প্ৰাইস আছে 4,50,000 ওকে নেক্সট কব মেজিক এক্সপ্ৰেছ আছে এখন আপোনাৰ কোনবা যদি স্কুলৰ কাৰণে নিয়ে এখন চলাব পাৰিব 19 মডেল হয় এখন 2,20,000 আমি দি দিব পৰা হ'ব 2,20,000 হয় নেক্সট কব মেজিক এক্সপ্ৰেছ এখন আছে আপোনাৰ 2024 মডেল হয় আস্কিং প্ৰাইস লগা আছে 4,40,000 4,40,000 হয় ওকে নেক্সট আমাক কব এখন এসি গোল্ড আছে এখন 2024 মডেল হয় আমি আস্কিং প্ৰাইস ৰখা আছে এখন 3,80,000 3,80,000 হয় এটো আস্কিং প্ৰাইস আমি যিমানখিনি পাৰো নিগেচিবল কৰিবলৈ চেষ্টা কৰিম ওকে হয় নেক্সট আমাক কব এসি গোল্ড আৰু এখন আছিল এখন বুকিং হৈ আছে অলৰেডি যদি কিবা কাৰণত তেওঁ ফাইনান্স প্ৰসেস নহয় তেতিয়া চাব পাৰিব নেক্সট কব আমাক মেক্সিমো আছে এখনো ভাল কন্ডিশন আছে গাড়ী এখন আস্কিং প্ৰাইস লগা আছে 1,60,000 1,60,000 হয় নেক্সট এখন এসি গোল্ড কব এসি গোল্ড আৰু এখন আছে এখন 2023 মডেল হয় 3,60,000 আস্কিং প্ৰাইস ৰখা আছে 3,60,000 হয় নেক্সট এখন এসি গোল্ড কব এসি গোল্ড আছে এখন আপোনাৰ 2023 মডেল হয় 3,30,000 আস্কিং প্ৰাইস ৰখা আছে 3,30,000 হয় নেক্সট আমাক কব যোদ্ধা আছে 2021 ৰ অনলি 6 লাখত আস্কিং প্ৰাইস ৰখা আছে অনলি 6 লাখ হয় 1.7 ওকে নেক্সট কব আমাক সুপাৰ কেৰি আছে 2023 মডেল হয় 4,95,000 আস্কিং প্ৰাইস ৰখা আছে ওকে নেক্সট কব আমাক সুপাৰ কেৰি আৰু এখন আছে এখন 2022 মডেল হয় 3,90,000 আস্কিং প্ৰাইস ৰখা আছে ওকে
নেক্সট আমাক এখন ক'ব এচি গ'ল এচি গ'ল আছে, এইখনো বুকিং হৈ আছে, এইখনো তেওঁ ফাইনেন্স প্ৰচেছ চলি আছে, যদি কিবা কাৰণে নহয় এখন চাব পাৰিব। ওকে নেক্সট ক'ব আমাক ছুপাৰ কেৰি ছুপাৰ কেৰি আৰু এখন 23 মডেল হয় এখন, এখন আমি আস্কিং প্ৰাইচ 3,95,000। ওকে নেক্সট ক'ব আমাক এচি গ'ল এচি গ'ল আৰু এখন আছে, এইখনো বুকিং হৈ আছে অলৰেডি, যদি কিবা কাৰণত তেওঁ নহয় তেতিয়া চাব পাৰিব। ওকে নেক্সট ক'ব আমাক ছুপাৰ কেৰি ছুপাৰ কেৰি 21 হয় এখন, আমি 3,95,000 আস্কিং প্ৰাইচ ৰখা হৈছে। 3,95,000 হয়। নেক্সট ক'ব আমাক 407 407 টিপাৰ আছে আপোনাৰ 19 মডেলৰ হয়, 11,80,000 আস্কিং প্ৰাইচ ৰখা হৈছে। 1180 1180 নেক্সট আমাক ক'ব এখন 407 আৰু এখন 18 মডেলৰ হয়, 11,50,000 আস্কিং প্ৰাইচ ৰখা হৈছে। 1.7 1.7 আছে এখন 2020 মডেল হয়, আস্কিং প্ৰাইচ আমাৰ 7 লাখ। 7 লাখ হয়। ওকে নেক্সট আমাক এখন ক'ব এইখন আছে 2022 মডেল হয়, 7,40,000 আস্কিং প্ৰাইচ ৰখা হৈছে। 7,40,000 মানে 2 লাখ মান দিলে ওলাব ওলাই যাব আৰামত। ওকে নেক্সট 7 ক'ব 407 কিমান আছে চাওক 407 যেনেকুৱা লাগে তেনেকুৱাই পাই যাব। এইখন আছে 2020 মডেল হয়, 11,70,000 আস্কিং প্ৰাইচ ৰখা হৈছে। 11,70,000 হয়। এইখন আপোনাৰ 2020 মডেল হয়, 11,90 আস্কিং প্ৰাইচ ৰখা হৈছে। ওকে নেক্সট আমাক এখন ক'ব এইখনো আছে আপোনাৰ 2019 মডেল হয়, 10,50,000 আস্কিং প্ৰাইচ ৰখা হৈছে। ওকে নেক্সট ক'ব 407 407 আৰু এখন আছে 2020 মডেল হয়, 11,70,000 আস্কিং প্ৰাইচ ৰখা হৈছে। ওকে নেক্সট ক'ব নেক্সট আছে এখন 1.3 2019 মডেল হয়, 5,50,000 আস্কিং প্ৰাইচ ৰখা হৈছে। ওকে নেক্সট ক'ব য়োদ্ধা য়োদ্ধা আছে এখন 2025 হয়, এইখন বুকিং হৈ আছে অলৰেডি, তেওঁ ফাইনেন্স প্ৰচেছ চলি আছে, যদি কিবা কাৰণত নহয় তেতিয়া চাব পাৰিব। ওকে নেক্সট এখন ক'ব এইখন আছে আপোনাৰ 2022 মডেল হয়, 4,80,000 আস্কিং প্ৰাইচ ৰখা হৈছে। 4,80,000 হয়। নেক্সট ক'ব এখন আৰু এখন আছে 2023 মডেল হয়, 4,90,000 আস্কিং প্ৰাইচ ৰখা হৈছে। ওকে নেক্সট ক'ব আৰু এখন আছে এখন 2021 হয়, 7,20,000 আস্কিং প্ৰাইচ ৰখা হৈছে। ওকে নেক্সট ক'ব 1.7 1.7 আৰু এখন আছে, এইখন 2022 মডেল হয়, আস্কিং প্ৰাইচ ৰখা হৈছে 7,70,000। ওকে নেক্সট এখন ক'ব এইখন মেক্স আছে, এইখন বহুত ভাল কণ্ডিশ্যন আছে গাড়ী, 2023 মডেল হয়, 8,60,000 আস্কিং প্ৰাইচ ৰখা হৈছে। ওকে নেক্সট ক'ব মেক্স পিকআপ মেক্স পিকআপ 2.0 আছে, 23 মডেল হয়, 9,35,000 আস্কিং প্ৰাইচ ৰখা হৈছে। ওকে নেক্সট এখন মেক্স পিকআপ ক'ব এইখন আছে 24 মডেল, এইখন বহুত ভাল কণ্ডিশ্যন হৈ আছে, এইখন 8,90,000 আস্কিং প্ৰাইচ ৰখা হৈছে। ওকে নেক্সট ক'ব 1.7 1.7 আছে, এখন আপোনাৰ 2020 মডেল হয়, আস্কিং প্ৰাইচ ৰখা আছে 6,95,000। ওকে নেক্সট এখন মেক্স পিকআপ ক'ব মেক্স পিকআপ আছে এখন 2023 মডেল হয়, 8,15,000 আস্কিং প্ৰাইচ ৰখা হৈছে। ওকে নেক্সট এখন মেক্স পিকআপ ক'ব এইখন আছে 1.5 2024 মডেল হয়, 6,70,000 আস্কিং প্ৰাইচ ৰখা হৈছে। 6,70,000 হয়। ওকে নেক্সট ক'ব ইন্টা V30 ইন্টা V30 আছে, এখন 2022 মডেল হয়, আস্কিং প্ৰাইচ আমি 6,70,000 6,70,000 টকা 6,10,000 6,10,000 টকা 6,10,000। ওকে নেক্সট এখন ক'ব আৰু এখন আছে বলো পিকআপ, এইখন 2021 হয়, 6,90,000 আস্কিং প্ৰাইচ ৰখা হৈছে। ওকে নেক্সট ক'ব V30 V30 আছে, এইখনো ভাল কণ্ডিশ্যন আছে গাড়ী, এইখন 2021 হয়, 5,40,000 আস্কিং প্ৰাইচ ৰখা হৈছে। নেক্সট এখন V30 আৰু এখন V30 আছে, এইখন আপোনাৰ 2022 মডেল হয়, 6,40,000 আস্কিং প্ৰাইচ ৰখা হৈছে। নেক্সট এখন V30 ক'ব এইখন আছে আপোনাৰ 2020 মডেল হয়, 4,60,000 আস্কিং প্ৰাইচ ৰখা হৈছে। ওকে নেক্সট এখন V30 ক'ব V30 এখন আছে আপোনাৰ 2021 হয়, 4,70,000 আস্কিং প্ৰাইচ আছে। ওকে নেক্সট এখন V30 ক'ব AC V30 আছে, এইখন আপুনি এচি পাব, এইখন অলৰেডি বুকিং কৰিছে, তেওঁ ফাইনেন্স প্ৰচেছ চলি আছে, যদি কিবা কাৰণে নহয় তেতিয়া চাব পাৰিব। নেক্সট ক'ব V30 V30 এখনো বুকিং হৈছে, এইখন আপোনাৰ 2023 মডেল আছিলে, 6,10,000 আছে, অলৰেডি বুকিং হৈ আছে, ওকে যদি কিবা কাৰণে নহয় এইখন চাব পাৰিব। নেক্সট ক'ব 1.7 1.7 BS4 আছে, আপোনাৰ 2020 মডেল হয়, 6,90,000 আস্কিং প্ৰাইচ ৰখা হৈছে। ওকে আমি নেক্সট পাৰ্কিংত আহিছো আমাক প্ৰথমে ক'ব ইন্টা V50 ইন্টাৰ V50 আছে, এখন 2024 মডেল হয়, এখন আস্কিং প্ৰাইচ ৰখা আছে 7,30,000। ওকে নেক্সট ক'ব কন্টেইনাৰ বডি 1.7 বলো পিকআপ 1.7 আছে, এখন বহুত ধুনীয়া কণ্ডিশ্যনত আছে, এইখন আপোনাৰ 2022 মডেল হয়, আস্কিং প্ৰাইচ 7,50,000। 7,50,000 হয়। নেক্সট আমাক এখন ক'ব এইখন আছে মেক্স পিকআপ হয়, 2023 মডেল হয়, 8,60,000 আস্কিং প্ৰাইচ ৰখা আছে। ওকে নেক্সট আমাক এখন ক'ব আৰু এখন আছে 1.7, এখন 2022 মডেল হয়, এখন আস্কিং প্ৰাইচ আছে 770। 770 হয়। ওকে নেক্সট আমাক এখন ক'ব এইখন আছে, এইখনো অলৰেডি এজন পাৰ্টিয়ে বুকিং কৰিছে, ফাইনেন্স প্ৰচেছ চলি আছে, এখন 2024 অনলি 19,000 ৰানিং হৈছে, অনলি 19,000 অনলি 19,000। এইখন আপোনাৰ 7,10,000 আস্কিং প্ৰাইচ ৰখা হৈছে। ওকে নেক্সট ক'ব 912 912 ষ্টক আছে, বহুত কাষ্টমাৰে ফোন কৰি থাকে, কিন্তু এইখন কালি সোমাইছে, এইখন আপোনাৰ 2020 লাষ্ট মডেল হয়, এইখন আমি আস্কিং প্ৰাইচ 14 লাখ 14 লাখ হয়। ওকে নেক্সট আমাক ক'ব 407 টিপাৰ 407 টিপাৰ BS4 2020 মডেল হয়, এখন আস্কিং প্ৰাইচ 11,70,000। ওকে নেক্সট আমাক ক'ব য়োদ্ধা
ইউথা এইখনো আছে, এইখন আপোনাৰ 690 আস্কিং প্ৰাইচ আছিলে, এইখনো অলৰেডি ফাইনেল হৈছে, এজন বুকিং কৰি থৈছে। যদি কিবা কাৰণত তেওঁ নহয় তেতিয়া চাব পাৰিব। ওকে, নেক্সট পাইছো আমি এচি গ'ল্ড ক'ব। এচি গ'ল্ড আছে, এখন 2024 মডেল, এখন আস্কিং প্ৰাইচ আছে আমি 3,95,000। ওকে, নেক্সট আমাক এখন এচি গ'ল্ড ক'ব। এইখন এচি গ'ল্ড 2023 মডেল হয়, এখন আমি আস্কিং প্ৰাইচ 3,30,000 আস্কিং প্ৰাইচ ৰখা হৈছে। ওকে, আৰু এখন ক'ব 407 টিপাৰ। BS4 মডেল 407 টিপাৰ আৰু এখন আছে, এখন 2018 মডেল হয়, এখন আস্কিং প্ৰাইচ আমি 9,90,000। 9,90,000 হয়, মানে 2 লাখ দিলে ওলাব আৰামত ওলাই যাব। আমাক ক'ব এখন এচি গ'ল্ড। এচি গ'ল্ড এইখনো আছে, 2024 মডেল হয়, এখন আস্কিং প্ৰাইচ ৰখা হৈছে 3,90,000। 3,90,000। হয়, নেক্সট ক'ব হোৱাইট কালাৰ এচি গ'ল্ড। এইখনো আছে, এইখনো আপোনাৰ এখন বডি বনোৱা নাই, যদি কিবা কাৰণত কাষ্টমাৰে বডি বনাই দিব লাগে আমি বনাই দিম। কিছুমান কাষ্টমাৰ এনেকে বিচাৰে, সেইটো কাৰণে বডি নলগাকে আমি ৰখা হৈছে। 2024 মডেল হয়, এখন 3,90,000 প্ৰাইচ আস্কিং প্ৰাইচ আছে। নেক্সট এখন এচি গ'ল্ড ক'ব। এচি গ'ল্ড আছে, এখন 2023 মডেল হয়, এখন আমি আস্কিং প্ৰাইচ আছে 3,65,000। ওকে, নেক্সট আমাক আকৌ এচি গ'ল্ড পাইছো। এচি গ'ল্ড আৰু এখন আছে, এখন 2024 মডেল হয়, এইখনো বুকিঙে আছে অলৰেডি, তেওঁ ফাইনেন্স প্ৰচেছ চলি আছে, কিবা কাৰণত যদি নহয় তেতিয়া চাব পাৰিব। ওকে, নেক্সট এখন এচি গ'ল্ড ক'ব। এচি গ'ল্ড আছে, এখন 2024 মডেল হয়, 3,90,000 আস্কিং প্ৰাইচ ৰখা হৈছে। ওকে, নেক্সট ক'ব ইণ্টা V30। ইণ্টা V30 আছে, 2024 মডেল হয়, 6,60,000 আস্কিং প্ৰাইচ ৰখা হৈছে। 660। হয়, নেক্সট আমাক ক'ব 2024 মডেলৰ 1916। বহুত ধুনীয়া কণ্ডিশ্যন আছে, গাড়ীখন বহুত ধুনীয়া হৈ আছে, যদি কাৰোবাক লাগে ল'ব পাৰে। এইখন আমি আস্কিং প্ৰাইচ আছে 19 লাখ। অনলি 19 লাখ। 19 লাখ টকা লগাইছো, সেইটো আস্কিং প্ৰাইচ। আমি যিমানখিনি পাৰো আমি নিগেচবল কৰিবলৈ চেষ্টা কৰিম। আহক, গাড়ীখন চাওক, টেষ্ট ড্ৰাইভ ভেৰিফাই কৰক, যদি মেকানিকো আছে লৈ আনক। বহুত ধুনীয়া কণ্ডিশ্যন আছে, গাড়ীখন লৈ যাব পাৰে। 6 লাখ মান দিলে ওলাব। 6 লাখ দিলে আৰামত লৈ যাব পাৰে। ঠিক আছে।